সকলোকে স্বাগতম জনাইছো ইউটিউব চেনেল কুমাৰ বসন্ত আসামলৈ। ইতিমধ্যে ধুবুৰী জিলাৰ প্ৰভিজনেল মেৰিট লিষ্ট লোৱাৰ প্ৰাইমেৰীৰ কাৰণে প্ৰকাশ হৈছে। আপোনালোকক মই এই খবৰটো দিয়াৰ লগতে ধুবুৰী জিলাৰ দুই এটা কথা উল্লেখ কৰিম। আপোনালোকে এই লিষ্টখন পাই যাব, মই পোৱাৰ ব্যৱস্থাটো কৰি দিম যদিহে পোৱা নাই, আৰু অফিচিয়েল ৱেবছাইটতো পাবই। ধুবুৰীত আনৰিজাৰ্ভ পোষ্ট আছিলে 28টা, আৰু আপোনালোকক মই জনাইছিলোঁ ধুবুৰী জিলাৰ কাট অফ মাৰ্ক কি হ'ব। শেহতীয়াকৈ যদি আপোনালোকে ভিডিঅ' চাই আছে গম পায় যে ধুবুৰী জিলাৰ যি কাট অফ মাৰ্ক সেয়া বৰপেটাৰ দৰে হ'ব বুলি কৈছিলোঁ। বৰপেটাৰ আশে পাশে বা বৰপেটাতকৈ অলপ কমিব পাৰে, তেনেদৰে আপোনালোকক মই শেহতীয়াকৈ জনাইছিলোঁ। আৰু বৰপেটাৰ তালিকাৰ লগত যেতিয়া তুলনা কৰি চালে গম পাব কি হৈছে। আৰু আপাৰ প্ৰাইমেৰীৰ কাট অফ মাৰ্ক হাই হ'ব বুলি কোৱা হৈছিলে। আপাৰ প্ৰাইমেৰীৰ কাট অফ মাৰ্ক হাই হোৱাৰ কেইবাটাও কাৰণ আছে। কাৰণ তাত OBC পোষ্ট বেছি আছিলে, আৰু OBC পোষ্টৰ যেতিয়া বেছি থাকে তেতিয়া আনৰিজাৰ্ভত কাট অফ মাৰ্কটো হাই হৈ যায়, কাৰণ OBCৰ বেছি নম্বৰ থকাসকল আনৰিজাৰ্ভলৈ গুচি যায়। এতিয়া আমি যদি চাওঁ 256.32ৰ পৰা আৰম্ভ হৈছে, এইটো যথেষ্ট হাই কাট অফ মাৰ্ক। ইয়াতে NCC কালচাৰেল স্পৰ্টছৰ 20 নম্বৰ ধৰিছে। গতিকে এবাৰ এইখিনি নহয়, আমি পিছলৈ যাওঁচোন। যে আনৰিজাৰ্ভৰ পোষ্ট আছিলে 28টা, এতিয়া ধুবুৰীত এই 28টা পোষ্ট ফিল আপ হৈছে, আৰু আমি দেখিম 220.07লৈকে নামিছে। গতিকে আনৰিজাৰ্ভ কাট অফ মাৰ্ক হাই হৈছে ধুবুৰীত, আৰু এইটো কথা ইতিমধ্যে অনুমান কৰা হৈছিলেই ধুবুৰীত কাট অফ মাৰ্ক আনৰিজাৰ্ভত হাই হ'ব বুলি। এতিয়া আপোনালোকে যেতিয়া নগাঁও তালিকাখন চায়, নগাঁও তালিকাখনত এটা কথা আছিলে যে কাট অফ মাৰ্ক হাই হৈছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, আৰু ইয়াতো যথেষ্ট বেছি হৈছে। আছামিজ মিডিয়ামৰ 220 হৈছিলে, মানে ইয়াতো সেই একেই হৈছে, নগাঁৱৰ লগত একেই হৈছে আছামিজ মিডিয়ামৰ। ইয়াত PWD কেণ্ডিডেটজন ধৰা হোৱা নাই। এতিয়া কিন্তু ধুবুৰীত উল্লেখনীয় আছিলে OBC পোষ্টটো। এতিয়া OBC পোষ্ট যদি আমি চাওঁ তেতিয়া দেখিম OBC পোষ্ট আছিলে ধুবুৰীত কিমান 142টা। 142টা পোষ্টত কি হৈছে চাওঁচোন। 142টা পোষ্টত আপোনালোকে লিষ্টখন পাইছে যদি দেখিছে, আমি PWD কেণ্ডিডেট থাকিলে বাদ দি পেলাই আমি ক'ম এই 200.75লৈকে নামিছে। আমি PWD 3জন কেণ্ডিডেট আছে, সেই 3জন আমি বাদ দিছোঁ, কাৰণ সেইকেইজন এনেও কাট অফ মাৰ্ক কমিবই। এতিয়া 200.75, মই আপোনালোকক কৈছিলোঁ যে বৰপেটা জিলাৰ একে হ'ব, বৰপেটাৰ লগত হয়তো অকণমান বৰপেটাতকৈ কমিব পাৰে। বৰপেটাৰ লগত প্ৰায় একে হ'ব বুলি কৈছিলোঁ। আৰু বৰপেটাত OBCৰ কাট অফ মাৰ্ক হৈছিলে 201.70, 201.70, আৰু ধুবুৰীত হৈছে 200.75, মাত্ৰ 1 পইণ্টৰ মানে পাৰ্থক্য হৈছে। 0.1 নহয়, মানে 1 মাৰ্কৰ, মেৰিট মাৰ্কটো 1ৰ ডিফাৰেঞ্চ হৈছে। যে যিটো অনুমান কৰা হৈছিলে যে বৰপেটাৰ লগত কাট অফ মাৰ্ক ধুবুৰীৰ একেই হ'ব, প্ৰায় অকণমান কমিব পাৰে। গতিকে সেইটোৱে OBCৰ ক্ষেত্ৰত দেখা গৈছিল। আৰু আনৰিজাৰ্ভটো যিহেতু বৰপেটাৰ লগত তুলনা নহয়, কাৰণ বৰপেটাত আনৰিজাৰ্ভ পোষ্ট নাছিল, আৰু সেইবাবেই মই এটা বিশ্লেষণত কৈছিলোঁ যে শেহতীয়া বিশ্লেষণত যে ধুবুৰীত আনৰিজাৰ্ভ মাৰ্কটো এইকাৰণেই বাঢ়িব, তাতে OBC পোষ্টত এপ্লাই কৰাসকল আনৰিজাৰ্ভলৈ গুচি যাব। অৱশ্যে ধুবুৰীত ফাইনেল লিষ্টত কিন্তু কাট অফ মাৰ্ক কমাৰ সম্ভাৱনা আছে, কাৰণ ধুবুৰী জিলাত যিসকলে এপ্লাই কৰিছিলে আৰু আপাৰ প্ৰাইমেৰীত যদি নিৰ্বাচিত হৈ গৈছে, সেইসকলে কিন্তু আপাৰ প্ৰাইমেৰীতহে চাকৰিটো ল'ব। ধুবুৰীত LPত লোৱাৰ সম্ভাৱনা নাই, যদিহে কেণ্ডিডেটজন বাহিৰৰ হয়। আৰু ইতিমধ্যে আমি গম পোৱা তথ্যমতে ধুবুৰীত এই তালিকাভুক্ত হোৱা প্ৰায়সকলেই ধুবুৰী জিলাৰ বাহিৰৰ।
গতিকে ধুবুৰীত কাট অফ মাৰ্ক আৰু বহুখিনি কমাৰ সম্ভাৱনা আছে ফাইনেল মেৰিট লিষ্টত কাৰণ ধুবুৰী জিলাত এপ্লাই কৰা প্ৰায়বিলাক কেণ্ডিডেটেই হৈছে ধুবুৰীৰ বাহিৰৰ আৰু সেইসকলে আপাৰ প্ৰাইমেৰীত বিভিন্ন ঠাইত পাইছে কোনোবাই হয়তো হিন্দী পোষ্টত পাইছে কোনোবাই ছায়েন্স পোষ্টত পাইছে কোনোবাই এছিষ্টেণ্ট টিচাৰ পাইছে কোনোবাই এছিষ্টেণ্ট লেংগুৱেজ টিচাৰ পোষ্টত পাইছে গতিকে স্বাভাৱিকতে এটা কথা হ'ল যে তেওঁলোকে আপাৰ প্ৰাইমেৰী যদিহে চাকৰি নিৰ্বাচনত মানে চিলেকশ্যনত নামটো সোমাইছে তেতিয়াহ'লে তেওঁলোকে পিছত যেতিয়া ডিৰ ফালৰ পৰা নিৰ্বাচন কৰিবলৈ দিব তেওঁ এল পিত কৰিব নে ইউ পিত কৰিব তেওঁ স্বাভাৱিকতে ইউ পিটো চিলেক্ট কৰিব মানে এল পিটো নাকচ হ'ব আৰু অসমৰ বাকীবোৰ জিলাৰ তুলনাত ধুবুৰী জিলাত এল পিৰ কেণ্ডিডেটৰ সংখ্যা পিছলৈ কমি যোৱাৰ সম্ভাৱনাটো বেছি কাৰণ বহুতে এনেকুৱা হৈছে ধুবুৰীত এল পিত এপ্লাই কৰিছিলে আৰু অন্য এখন ডিষ্ট্ৰিক্টত ইউ পিত কৰিছিল যদিহে কেণ্ডিডেটজন ইউ পিত চিলেক্ট হৈ গৈছে প্ৰভিজনেল লিষ্টত নাম সোমাইছে তেতিয়াহে এইটো কথা কৈছোঁ আৰু আমি এছ টি পিৰ ক্ষেত্ৰত যদি চাওঁ এছ টি পি কি হৈছে এছ টি পিৰ পোষ্ট আছিলে 46 এতিয়া ইয়াত 46 ফিল আপ হৈছেনে আমি চাওঁ 46 ফিল আপ হৈছে আৰু কাট অফ মাৰ্ক কমিছে কিমানলৈ 181 এইটো ওমেন ৰিজাৰ্ভেশ্যনত পৰিছে কিন্তু ওমেন ৰিজাৰ্ভেশ্যন বাদ দি 183লৈ গৈছে গতিকে বাকীখিনি ওমেন ৰিজাৰ্ভেশ্যনতে সোমাইছে হ'লেও 183.54 এইটো এটা বৰ বেয়া হোৱা নাই এইটো ঠিকেই হৈছে আৰু বৰপেটাত হৈছিলে 183.85 আপোনালোকে চাওক বৰপেটাৰ লগত ধুবুৰী ইমান মিলি আছে 56 পোষ্টৰ কাৰণে এছ টি প্লেইনত বৰপেটাত হৈছিলে কাট অফ মাৰ্ক 183.85 ইয়াত ওমেন ৰিজাৰ্ভেশ্যনকেইটা বাদ দিলে কি হ'ব 183.54 ইমান মিলি আছে বৰপেটাৰ লগত তাৰপিছত আমি যদি চাওঁ এছ চি ইয়াতে কেণ্ডিডেট এজন দেখিছোঁ মাত্ৰ এইখিনি 46ৰ পিছত ধুবুৰীত এছ চি পোষ্ট মাত্ৰ এটা আছিলে আৰু এটা পোষ্টৰ কাৰণে এজনেই নিৰ্বাচন হৈছে আৰু তেওঁ 218 মানে তাতে কাট অফ মাৰ্ক হাইয়ে হৈছে উইথেল আছে 218 হৈছে কম হোৱা নাই এছ চি কাৰণ এজন কেণ্ডিডেট আছিল আৰু এছ টি হিলছৰ পোষ্ট আছিলে ধুবুৰীত এছ টি হিলছৰ 147টা পোষ্ট আছিলে মই আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে এছ টি হিলছৰ পোষ্ট খালী হোৱাৰ সম্ভাৱনাই আছে গতিকে ধুবুৰীত এছ টি হিলছৰ 147 খালী হৈ গ'ল এইখিনি হ'ল মূল কথা দেখা গ'ল যে বৰপেটাৰ লগত একেই হৈছে আৰু আনৰিজাৰ্ভৰ কাট অফ মাৰ্ক হাই হৈছে কিন্তু আপোনালোকক মই আশা এটা দি থওঁ যে অন্য ডিষ্ট্ৰিক্টৰ তুলনাত ধুবুৰী ডিষ্ট্ৰিক্টৰ লোকসকল যদিহে মানে আপাৰ প্ৰাইমেৰীত নিৰ্বাচিত হৈছে তেতিয়াহ'লে তাতে কাটৰ সেইখিনিৰ কাৰণে নাকচ হ'ব নামটো তেওঁলোকে এৰিলে আৰু কাট অফ মাৰ্কটো কমি যাব মানে এল পিৰ ক্ষেত্ৰত আৰু ভৱিষ্যতৰ দিনবিলাকত ধুবুৰীত চাকৰি পাবলৈ সক্ষম হোৱা হয়তো বহুতে হাইস্কুলত এপইণ্টমেণ্ট পাব বা হায়াৰ ছেকেণ্ডেৰী এপইণ্টমেণ্ট পাব স্বাভাৱিকতে তেওঁলোকে ধুবুৰীত এৰি দিব গতিকে আপোনালোকে যিসকলে ধুবুৰীত এপ্লাই কৰিছিলে হতাশ নহ'ব ভৱিষ্যতৰ দিনবিলাকত বৰ্তমান যিসকলে পোৱাও নাই ভৱিষ্যতৰ দিনবিলাকত কিন্তু ধুবুৰীত আপোনালোকে পাবলৈ সুবিধা হ'ব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ জয় অসম